ভালেকেইটা এক্সিষ্টিং ট্ৰাইবেলৰ প্ৰায় 8 গৰাকীমান উজনি আৰু মধ্য অসমত বসবাস কৰা কেন্দ্ৰীয় নেতাই মোৰ সৈতে যোগাযোগ কৰে। অকল মোৰ লগতে নহয়, CDFৰ সাধাৰণ সম্পাদক ডাঙৰীয়াৰ লগতো তেখেতসকলে কথা পাতে আৰু তেওঁলোকে আমাক স্পষ্টভাৱে এটা কথা জনায় যে এই চিচিটোৱা বোলা যিটো সংগঠন, এই সংগঠনটো কেৱল 2-3টা most advanced আৰু populous ট্ৰাইবেলৰ কেৱল 4-5 গৰাকী নেতাইহে পৰিচালনা কৰে আৰু এই 2-3টা most advanced আৰু populous ট্ৰাইবেলৰ 4-5 গৰাকী নেতাইহে সংগঠনটোৰ মজিয়াত উঠি ৰজা আৰু বহি ৰজা। তেওঁলোকে সকলো ধৰণৰ সিদ্ধান্ত এক প্ৰকাৰ গ্ৰহণ কৰে বুলি আমাক কথাখিনি কয় আৰু এই তেওঁলোকৰ তুলনাত জনসংখ্যা কম থকা বা তেওঁলোকৰ তুলনাত ইমান এডভান্স নোহোৱা জনজাতি কেইটাই কিন্তু এই সংগঠনটোৰ মজিয়াত ইমানখিনি গুৰুত্ব লাভ নকৰে বুলি আমাক তেওঁলোকে অতি দুখেৰে কথাখিনি কয়। এই সংগঠনটোৰ মজিয়াত কিবা সমস্যাৰ কথা উত্থাপন কৰিব খুজিলে, কিবা কথা যদি এই তেওঁলোকৰ তুলনামূলকভাৱে কম জনসংখ্যা থকা ট্ৰাইবেল কেইটাই যদি কিবা সমস্যাৰ কথা ক'ব খোজে, উত্থাপন যদি কৰিব খোজে, বাকী 2-3টা most advanced আৰু পপুলাছ ট্ৰাইবেল কেইটাই যিমান গুৰুত্ব পায়, বাকী কেইটাই কিন্তু ইমান গুৰুত্ব নাপায় বুলি তেওঁলোকে আমাৰ ওচৰত দুখ প্ৰকাশ কৰে আৰু তেওঁলোকে এটা কথা কয় যে কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীৰ জনজাতিকৰণত তেওঁলোকৰ একো আপত্তি নাই আৰু তেওঁলোকে বিৰোধো নকৰে। বিৰোধ কৰে কেৱল মাত্ৰ এই 2-3টা most advanced আৰু পপুলাছ ট্ৰাইবেলৰ 4-5 গৰাকীমান নেতাইহে আৰু এই 4-5 গৰাকীমান নেতাইহে যি বিৰোধী আন্দোলনৰ যি তেওঁলোকে নেতৃত্ব লৈ আছে, তেওঁলোকে আচলতে সম্পূৰ্ণৰূপে গোটেই বিৰোধী আন্দোলনটোক বা বিৰোধী যি চিন্তা চৰ্চা চলি আছে, তেওঁলোকে আচলতে এক প্ৰকাৰ লিড লৈ আছে বুলি আমাক জনায় কথাখিনি। এতিয়া আমাৰ এটা কথা ক্ৰান্সুৱে স্পষ্ট কৈ দিছে যে যিহেতু আমাৰ 11 তাৰিখে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আছে, এই কাৰ্যনিৰ্বাহক সভাৰ পিছতে আমি ক্ৰান্সুৱে হয়তো যিকেইটা most advanced আৰু পপুলাছ এক্সিষ্টিং ট্ৰাইবেল কমিউনিটি আছে, তেওঁলোকৰ যি জনজাতিকৰণৰ মৰ্যাদা, এই মৰ্যাদা পুনৰীক্ষণৰ কাৰণে আমি আমাৰ কৰণীয় কামখিনি আমি ক্ৰান্সুৱে কৰি যাম আৰু অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক, আমি তেওঁলোকৰ ওচৰত লিখিতভাৱে আমি most advanced আৰু পপুলাছ ট্ৰাইবেল কমিউনিটি কেইটাৰ ST ষ্টেটাছ পুনৰীক্ষণ হ'ব লাগে বুলি আমি তেওঁলোকৰ ওচৰত লিখিতভাৱে ক্ৰান্সুৱে দাবী জনাব।